মই ভকতপাৰা অঞ্চলৰ ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নৱবৰ্ষত সকলোৰে সুখ শান্তিৰ মাজেৰে সময়বিলাক কটাব পাৰে, নিজৰ মনৰ আশাবিলাক পূৰণ কৰিব পাৰে, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ইয়াত 2 বছৰমান আগত আহোঁতে এই লক্ষী বান্ধৰ কথাটো ৰাইজে কৈছিলে, নাবাৰ্ডৰ এটা বান্ধ বনাইছিলে, সেইটো ভাঙি গ'ল। ইয়াৰ পিছত খেতি কৰাৰ কাৰণে অসুবিধা হৈছে বুলি পেলাই BTC অঞ্চলত আমাৰ চৰকাৰ অহাৰ পিছত ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আমাৰ SOPD ফাণ্ডেৰে তেনেকুৱা ডাঙৰ ডাঙৰ কিছুমান বান্ধ বনাবলৈ সক্ষম হৈছোঁ, কোকৰাঝাৰতে, চিৰাঙতে, ওদালগুৰিতে। আৰু এইটোও মানে কোনো চেণ্ট্ৰেল স্কিমৰ নহয়, BTC ফাণ্ডেৰে প্ৰায় 8 কোটি টকা ব্যয় কৰি সুন্দৰ এটা বান্ধ বনোৱা গৈছে, যাৰ দ্বাৰা হাজাৰ হাজাৰ পৰিয়ালে খেতি কৰি খাব পাৰিব। গতিকে নতুন বছৰত আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা BTC চৰকাৰৰ পৰা আমি ভকতপাৰা অঞ্চলৰ ৰাইজক তেনেকুৱা ভাল এটা গিফ্ট দিব পাৰিছোঁ, য'ত নেকি তেখেতসকলৰ অনাগত দিনত জীৱিকাটো সুগম হ'ব, ভাল হ'ব। ইয়াৰ কাৰণে মই খুব আনন্দিত হৈছোঁ। আৰু য'ত য'ত তেনেকুৱা খেতি পথাৰ আছে নন ইৰিগেটেড, সেই অঞ্চলবিলাক আমাৰ ছাৰ্ভে হৈ আছে। আমি চেষ্টা কৰিম অহা 5 বছৰত যে অল যিখিনি এগ্ৰিকালচাৰ এৰিয়া আছে তাত আইডাৰ মানে ৰেইন ৱাটাৰ হাৰ্ভেষ্ট, নহ'লে মানে চ'ৰ্চৰ পৰা মুঠতে সেই অঞ্চলবিলাকত যাতে পানীৰ ব্যৱস্থাটো কৰিব পাৰোঁ। আৰু খেতিয়ক এজনে অকল এটা খেতি নকৰি 3টাকৈ খেতি কৰিব পৰা ব্যৱস্থাটো থাকে, সেই কথাটো আমি চিন্তা কৰি আছোঁ। কাৰণ আমাৰ BTC অঞ্চলৰ ৰাইজে মেক্সিমাম খেতিৰ ওপৰত নিৰ্ভৰ কৰে। 2019-20 চনত আমাৰ এগ্ৰিকালচাৰ ট্ৰেনজেকশ্যন আছিলে, খেতি উৎপাদন কৰি যি টকা আহিছিলে, ইয়াৰ ট্ৰেনজেকশ্যন যিটো পাইছিলে এইটো 1900 কৰোৰ, কিন্তু 2023-24 এইটো বাঢ়ি পেলাই 3600 কৰোৰ হ'ল। গতিকে আমাৰ এগ্ৰিকালচাৰটো যথেষ্ট ভাল হৈ আছে, সেইকাৰণে আমি ইৰিগেশ্যনটো গুৰুত্ব দিছোঁ। মই আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ EM দিগন্ত বৰুৱা ডাঙৰীয়া আৰু গোটেই টীমক মই ধন্যবাদ জনাইছোঁ। টেকনিকেলি খুব সুন্দৰকৈ বনাইছে, অলপ সৰু সুৰা কাম পিছফালে আৰু কৰিব লগা আছে, মই চাইছোঁ। আৰু মই তেখেতসকলক কৈছোঁ যাতে বানটো অহা 15-20 বছৰ একো নহয়, সেইকাৰণে যি ফিনিচিং দিব লাগে আৰু অলপ ফিনিচিং কৰি পেলাই সেইটো পাৰ্মানেণ্ট কৰিব লাগে। যিহেতু BTCত সকলো জাতি জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট লোৱা হৈছিলে, কি নতুন বাৰ্তা আহিব ছাৰ? চাওক, স্বাধীনতাৰ পিছত বা স্বাধীনতাৰ আগৰ পৰাই সেই জনগোষ্ঠীবিলাকে এই অঞ্চলত বহুতে বসবাস কৰি আছে। আৰু সেই জনগোষ্ঠীবিলাকৰ নিজৰ নিজৰ জনগোষ্ঠীক লৈ বহুতখিনি আশা আকাংক্ষা থাকে, কিন্তু বিভিন্ন কাৰণত সময়ে সময়ে চৰকাৰৰ যিবিলাক আঁচনি তেখেতসকলৰ তাত গৈ নাপায়। আৰু আঁচনি বুলি ক'লে অকল ৰাস্তা দলং কালভাৰটোৱে নহয়, তেখেতসকলৰ ভাষা, সংস্কৃতি, ৰীতি নীতিবিলাক জীয়াই ৰাখিব লাগে। ইয়াৰ লগতে এটা ডিগনিটি, সন্মান, আত্মসন্মান লৈ জীয়াই থাকিব লাগে। এই কথাবিলাক মই যোৱা 30 বছৰ সংগঠন কৰি ৰাইজৰ লগত থাকি উপলব্ধি কৰিছোঁ। আৰু বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী আছে যিসকলে সদায় মানে এটা নাৰ্ভাছ এটা ফিল কৰে যে আমাৰ কথাটো কোনো নুশুনে। সেইকাৰণে আমি BTR চৰকাৰী এটা প্ৰচেষ্টাৰে আমি 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট বনাইছোঁ। এই ভিজন ডকুমেণ্টত সেই জনগোষ্ঠীৰ বিভিন্ন আশা আকাংক্ষাৰ কথা আছে আৰু এটা ৰোড মেপ আছে যে তেখেতসকলে অনাগত দিনত কোনটো কাম প্ৰায়ৰিটিত লৈ আগবাঢ়ি যাব, ইয়াৰ এটা ৰোড মেপ আছে। একে সময়তে চৰকাৰী পক্ষৰ কাৰণেও, এইটো ৰাজ্য চৰকাৰেই হওক বা আমাৰ কাউন্সিল চৰকাৰেই হওক, কোনোবা ব্যুৰ'ক্ৰেটিক বিষয়াই হওক, যদি সেই জনগোষ্ঠীৰ কিবা চাবলৈ বিচাৰে, ভিজন ডকুমেণ্টটো লোৱাৰ লগে লগে সংক্ষিপ্তত সেই জনগোষ্ঠী কি সমস্যাত আছে, কি কৰিব বিচাৰিছে, কি পাইছে, কি পোৱা নাই, ইয়াৰ পৰা এটা আভাস পাব। তেতিয়া তেখেতে এটা পলিচি বনাই পেলাই কাম কৰিব পাৰিব। গতিকে আমি কমিউনিটি ভিজন ডকুমেণ্টটো আমি ৰিলিজ কৰিছোঁ চব জনগোষ্ঠীৰ কাৰণে। ইয়াৰ পিছত আমি অহা মাৰ্চত BTR চৰকাৰখনৰ এটা ভিজন ডকুমেণ্ট ৰিলিজ কৰিম, য'ত কমিউনিটিৰ কাৰণে আমি কি কৰিম আৰু সমগ্ৰ BTR অঞ্চলৰ কাৰণে কি কৰিম, এই কথাবিলাক লিপিবদ্ধ হ'ব। অহা 5 বছৰত আমি কি কৰিম আৰু অহা 50 বছৰৰ কাৰণে আমি কি চিন্তা কৰিছোঁ, এই গোটেই কথাবিলাক ভিজন ডকুমেণ্টত মাৰ্চ মাহত যিটো ৰিলিজ হ'ব তাত এই কথাবিলাক থাকিব। ছাৰ, ভূমি পট্টাৰ কথা আহিছে যে অলপ মানে লেহেমীয়া হৈ আছে। নাই, লেহেমীয়া নহয়, ভূমি পট্টাটো বহুত ফাষ্ট। যোৱা 17 বছৰত BPFৰ সময়ত 17 বছৰত 15,000 দিছিল। আৰু আমি 1 বছৰ কাম কৰিব 3 বছৰ কৰিছোঁ, 3 বছৰত 2,43,000 দিলোঁ। তো লেহেমীয়া ক'ত হ'ল? কণ্টিনিউ চলি আছে, অনলাইন চলি আছে, অফলাইন চলি আছে, কণ্টিনিউ চলি আছে। ক'ৰবাত চাৰ্কল অফিচত কাম কৰা নাই, কোনোবা মণ্ডলে কিবা ঠগাইছে, এইবিলাক আমি সদায় এইটো ভিজিলেঞ্চ ৰাখিছোঁ, কণ্টিনিউ ভিজিলেঞ্চ ৰাখিছোঁ। আৰু কোনোবা ৰাইজৰ পৰা কমপ্লেইন পাব, লগে লগে আমি একশ্যন ল'ম।
কোনোবা চাৰ্কল অফিচাৰে কাম কৰা নাই তেখেতক ট্ৰেন্সফাৰ কৰা হ'ব, একশ্যন লোৱা হ'ব, চব আমি চাই আছোঁ। কাৰণ ভূমিটোৱে এটা সমস্যা আছিলে, আগত ৰাজনীতি কৰি যোৱা মানুহবিলাক সমস্যাটো সমাধান কৰা নাছিলে। গতিকে আমি সমস্যা সমাধান কৰিছোঁ, কাৰণ চব মানুহে ভূমিক লৈ পেলাই চিন্তা কৰে। গ্ৰাম্য অঞ্চলত বসবাস কৰা মানুহে ভূমিক বাদ দি নিজৰ জীৱনৰ কথা চিন্তাই কৰিব নোৱাৰে। আজি কলাইগাঁও অঞ্চলবাসীৰ কাৰণে এটা সুখবৰ বুলি ক'ব লাগিব, কিয়নো তিনিটাকৈ আজি প্ৰজেক্ট ইয়াতে উদ্বোধন কৰা হ'ব। এটা সুজিত নাৰ্জাৰী কমপ্লেক্স অডিটৰিয়াম হ'ল, এটা ৰাজীৱ গান্ধী মিনি ষ্টেডিয়াম আৰু ভকতপাৰাৰ এই বান্ধটো। ৰাজীৱ গান্ধী নহয়, এইটো বীৰ চিলাগাং মিনি ষ্টেডিয়াম। এইটো আমাৰ যিটো BLT আন্দোলন হৈছিলে তাৰ ফাউণ্ডাৰ আছিলে, তেখেতৰ নামত 5 কোটি টকাৰ বীৰ চিলাগাং ষ্টেডিয়াম কেতিয়া আৰম্ভ হ'ব? এটা এই নিৰ্মাণ আৰম্ভই হ'ব আৰু কেইদিনমান পিছতে, ফাউণ্ডেশ্যন কৰাৰ পিছত। আজি ফাউণ্ডেশ্যন হ'ব। আৰু সুজিত নাৰ্জাৰী আগৰ চৰকাৰ 17 বছৰত কোনো অডিটৰিয়াম নিৰ্মাণ কৰা নাই। আমি এই 2 বছৰত 40টা সমষ্টিত 40টা অডিটৰিয়াম, 700 মানুহ 600 মানুহ বহিব পৰা সুজিত নাৰ্জাৰী আমাৰ প্ৰথম শ্বহীদৰ নামত 40টা অডিটৰিয়াম নিৰ্মাণ কৰা হৈ গ'ল। আৰু ইয়াৰ ভিতৰত প্ৰথমটো অডিটৰিয়াম মুদৈবাৰীয়ে মানে এইটো ইতিমধ্যে কমপ্লিট কৰিলে। মই আমাৰ দিগন্ত বৰুৱা ডাঙৰীয়া আৰু গোটেই টিমক মই ধন্যবাদ জনাইছোঁ আমাৰ তৰফৰ পৰা, যে প্ৰথম তেখেতে মুকলি কৰিব পাৰিছে। তো BTCৰ আমাৰ SOP শিতানৰ পৰা পূৰ্বৰ চৰকাৰে নকৰা কামবিলাক আমি কৰি আছোঁ। আৰু এইবেলি আমি 10টা এনেকুৱা নতুন প্ৰজেক্ট আমি লৈছিলোঁ। আৰু ইয়াত আজি আমাৰ মোৰ সমষ্টি মুদৈবাৰী ভকতপাৰাত এই লক্ষীবান আমি উদ্বোধন কৰিলোঁ। ইয়াৰ পাছত আমি বাগানপাৰা সমষ্টিত চৌকী গেট যে আছে, চৌকী গেটতো আমি এনেকুৱা স্কিম বনাইছোঁ। আৰু এইটো আচৰিত কথা, হাগ্ৰামা মহিলাৰীৰ সমষ্টিটো মই তাত এনেকুৱা স্কিম বনাইছোঁ 7 কোটি টকাৰে। আমি কোনো ৰাজনৈতিক ভেদাভেদ আমি ৰখা নাই। প্ৰকৃতাৰ্থত BTC-বাসীৰ খেতিয়ক ৰাইজৰ উপকাৰৰ কাৰণে আমি আশা ৰাখিছোঁ। প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সপোন দেখিছে, আমাৰ BTCৰ চিফ ডাঙৰীয়া প্ৰমোদ বড়োয়া ডাঙৰীয়াই যিটো সপোন দেখিছে, খেতিয়কৰ আয় দুগুণ হ'ব লাগে। আৰু যিহেতু আমি এগ্ৰিকালচাৰ ভিত্তিক আমাৰ জীৱন নিৰ্বাহ, আমাৰ প্ৰায় 80% মানুহে আমাৰ খেতিয়ক, সেইকাৰণে আমি বছৰত যাতে 2-3টা মানুহ খেতি কৰিব পাৰে সেইটো আমি ব্যৱস্থা কৰিছোঁ। আৰু পানী নহ'লেতো খেতি কৰা সম্ভৱ নহয়। আমি বোৱতী জলসিঞ্চন প্ৰকল্প যিটো আমি উদ্বোধন কৰিলোঁ, তাৰ বাহিৰেও আমি অগভীৰ নলীনাদ, য'ত আমাৰ এই নদীৰ বান্ধৰ ছিষ্টেম নাই, তাত আমি নলীনাদৰ আমি ছিষ্টেম কৰি পথাৰত পানী দিছোঁ। মই আশা ৰাখিছোঁ BTC-বাসী ৰাইজ উপকৃত হ'ব। আৰু BTCৰ কৃষক ৰাইজ যেতিয়া ঠন ধৰি উঠিব, তেতিয়া BTCৰ অৰ্থনীতি নিজক নিজে বাঢ়ি যাব, এইটো আমাৰ আশা ৰাখিছোঁ। এইটো 8 কোটি টকাৰ স্কিম। ইয়াত আমাৰ প্ৰায় 400 হেক্টৰ মানে কৃষিভূমি আমাৰ খেতিয়ক খেতি কৰিব পাৰিব। আৰু ইয়াৰ যিখিনি মানুহ আছে খুব উৎসাহী খেতিয়ক। ইয়াতে আপোনালোকে দেখিছে, ইয়াৰ আগতে তেওঁলোকে নিজা প্ৰচেষ্টাৰে খেতি কৰিছিল। আৰু আমাৰ এইটো বান্ধ হোৱাৰ পাছত তেওঁলোকে এতিয়া আমাৰ সুবিধাত, BTC গভৰ্ণমেণ্টে দিয়া সুবিধাৰ অনুযায়ী তেওঁলোকে খেতি কৰিব পাৰিব।